অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ ৩ মাহ আগতে মই ভাবি থৈছিলোঁ, যিহেতু পবিত্ৰ মাহ আমাৰ হিন্দুৰ পবিত্ৰ মাহটো শাওণ মাহ, আৰু সেই শাওণ মাহ দিনৰ পৰাই তেখেতৰ মংগল অৰ্থে আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰি অসমৰ ভৱিষ্যতৰ ক্ষেত্ৰত উঠি অহা নৱবৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ভৱিষ্যতৰ ৰাখি যোৱা তেখেতৰ চিনখিনি তেখেতক সুঁৱৰি যে তেখেতৰ ভৱিষ্যতত অসমখনৰ কাৰণে এটা সুন্দৰ বাতাবৰণ তেখেতে সৃষ্টি কৰিব। সেই উপাততে এই মই শাওণ মাহতে অন্ন ত্যাগ কৰিছোঁ। তেখেতে ভৱিষ্যতৰ ২৬লৈকে যেতিয়ালৈকে মুখ্যমন্ত্ৰী নহয়, এই মোৰ অন্নখন ত্যাগ কৰিছোঁ। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভগৱানে শক্তি দিয়ক, শক্তি তেখেতে যুদ্ধ কৰি আছে আৰু শক্তি দিয়ক তেখেতক ভগৱানে। সেইকাৰণে মই আজি অন্ন ত্যাগ কৰিছোঁ। মুখ্যমন্ত্ৰী গৰাকী কোনবোৰ কামে আপোনাক বিশেষভাৱে অনুপ্ৰাণিত কৰে? অনুপ্ৰাণিত উঠি অহা নৱবৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে যিখিনি কাম কৰিছে, অসমখনৰ কাৰণে জাতিৰ স্বাৰ্থৰ ক্ষেত্ৰত তেখেতে বহু কামখিনি কৰিছে। সেইখিনি কামৰ কাৰণে মই অনুপ্ৰাণিত হৈছোঁ। সেইটো মোৰ ব্যক্তিগত স্বাৰ্থ, মই তেখেতৰ লগত লেনা দানা কোনো নাই। মই আঁতৰৰ পৰা তেখেতক ভগৱানৰ ওচৰত সদায় দিন প্ৰাৰ্থনা কৰি আছোঁ, তেখেতৰ মংগল হওক, তেখেতৰ ভগৱানে যাতে শক্তি দিয়ক, তেখেতে অসমখনৰ কাৰণে এটা সুন্দৰ নিকা ভাৱমুক্তি তেখেতে অসমখনক যাতে সুন্দৰ ফালে লৈ যায় গতি কৰে, সেইটোৱে মই আশা কৰিছোঁ। যে অসমত উচ্ছেদ চলি আছে মুখ্যমন্ত্ৰী গৰাকী বিদেশত, কি ক'ব? চব উচ্ছেদটো তেখেতৰ এইটো এটা কথা হ'ল, উচ্ছেদৰ কথাৰ কাৰণে কোনোবাই যদি কিবা ভাবিছে সেইটো ক'লে, কিন্তু কোনোবাই যদি বেয়া দেখিছে, বেয়া ভালটো আমি চাব লাগিব। কিন্তু অকল বেয়াটোৱে চালেতো নহ'ব, আমি ভালটো চাব লাগিব ক'ত ভাল হৈ আছে। কাৰণ কেলে যদি মই ক'ৰবাত আলোচনা হৈছিল, দলীয়ভাৱে আলোচনা হৈছিল। এই ক্ষেত্ৰত মোৰ নিজৰ ভাতৃস্বৰূপ মহেন্দ্ৰ চেত্ৰী, নিজৰ মোৰ দাদা হিচাপে মানে এই ক্ষেত্ৰত আমাৰ লগত আলোচনা কৰোঁতে কৰিছোঁ, কিন্তু গাৰ শিউৰি যোৱা দৃশ্য। আমি সাংবিধানিক হিচাপে যদি চাওঁ, ব্ৰত, বিৰত, বৰত, তেওঁ তিনিওটাই একে বুলি ক'লেও বেয়া নহয়। যিহেতু ব্ৰত মানে হ'ল প্ৰতিজ্ঞা কৰিছে যে যি পৰ্যন্ত হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ ২৬ৰ মুখ্যমন্ত্ৰী নহ'ব, সেই পৰ্যন্ত তেওঁ অন্ন গ্ৰহণ নকৰে। দ্বিতীয়তে বিৰত, অৰ্থাৎ তেওঁ অন্নৰ পৰা আঁতৰত থাকিব। আৰু তৃতীয়তে বৰত, তেওঁ যিটো আহাৰ, আমাৰ যিটো খাদ্য, সেই খাদ্যটো তেওঁ গ্ৰহণ নকৰে। যাই কি নহওক, তেখেতক ভগৱানে কৃপা কৰক, ভগৱানে শক্তি দিয়ক। এতিয়া তেখেতৰ ভগৱানৰ বাহিৰে গত্যন্তৰ নাই, যিহেতু তেওঁ সিদ্ধান্ত ল'লে, স্থিৰ সিদ্ধান্ত ল'লে। আজি ২১ দিনত ভৰি দিলেহি, আজি ২২ দিনত ভৰি দিলেহি, আৰু ৮ মাহ সময় বাকী আছে। আপোনাৰ স্বামীয়ে অন্ন ত্যাগ কৰিছে, তাকে তেখেতে অন্নটো ত্যাগ কৰিছে। নেক্সট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ ২০২৬ত তেখেত আকৌ মুখ্যমন্ত্ৰী নোহোৱালৈকে মই অন্নটো ত্যাগ কৰিম বুলি কৈছে। দিনত তেখেতে ফল মূল খায়, আৰু গাঁওবাসী আমাৰ দাদাসকলেও বহুত সহায় কৰিছে আমাক। মই মানা কৰিছিলো তেখেতক, কাৰণ ইমান দিনলৈকে অন্নটো গ্ৰহণ নকৰাকৈ কেনেকে তেখেতে জীয়াই থাকিব বুলি, কিন্তু তেখেতে কৈছে মই পাৰিম, মোৰ এটা শক্তি আছে বুলি কৈছে। ভগৱানৰ শক্তি। আজি ২২ দিন তেখেতে ইলেকশ্যন নোহোৱালৈকে, মানে ৰিজাল্ট নোলোৱালৈকে তেখেতে এনেকে হয়।